মই মুখ্যমন্ত্ৰীক এটা কথা ক'ব খুজিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ জীৱনৰ যদি আটাইতকৈ ডাঙৰ সপোনটো মহিলাবিলাকক মোবাইল ফোন দিয়া হয়, তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী হিচাপে এজন যে থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী, সেই কথাটো অসমৰ সকলো মানুহে জানি লোৱা দৰকাৰ। থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে সপোন দেখিব লাগে যে অসমৰ প্ৰত্যেকজন মানুহক চাকৰি দিম, প্ৰত্যেকগৰাকী মহিলাক চাকৰি দিম, সেই মুখ্যমন্ত্ৰীজনে সপোন দেখিছে যে অসমৰ মহিলাবিলাকক এটা মোবাইল ফোন দিম। এইটোনো এজন মুখ্যমন্ত্ৰীৰ সপোন হ'ব পাৰেনে? এইটোনো এজন মুখ্যমন্ত্ৰীৰ সপোন হ'ব পাৰে নেকি? আপোনালোকে নিজে ভাবকচোন। মুখ্যমন্ত্ৰী এজনে আচলতে আমাক সকলোকে চাকৰি দিম বুলি সপোন দেখিব লাগিছিলে, কিন্তু দেখিছে কি? এটা মোবাইল দিম। এইটো দুৰ্ভাগ্যজনক কথা। আনহাতে আমি দেখিবলৈ পাইছোঁ যে এইজন মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগতে সকলো মহিলাকে অৰুণোদয় দিম বুলি কৈছিলে, নিদিলে। অৰুণোদয়ৰ পৰিমাণ, টকাৰ পৰিমাণ ৩,০০০ কৰিম বুলি কৈছিলে, নকৰিলে। এই একেজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে সকলো মহিলাক ১০,০০০ টকাকৈ দিয়া হ'ব, নিদিলে লাখপতি বাইদেউ। ২৫,০০০ টকাকৈ দিয়া হ'ব, নিদিলে লাখপতি বাইদেউ। আকৌ তেওঁ এই মুখ্যমন্ত্ৰীজনে কৈছিলে যে সোণৰ গহনা দিব ১ তোলাকৈ, বিয়া পাতিলে মহিলাবিলাকক দিলেনে? নাই দিয়া। অসমৰ মুখ্যমন্ত্ৰীজন এজন আপাত বিস্তক মিছলীয়া ২ নম্বৰী থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী। গতিকে সেই মুখ্যমন্ত্ৰীজনে মোবাইল ফোন দি অসমৰ মহিলাসকলৰ মগজু ক্ৰয় কৰিব খুজিছে। গতিকে এনেকুৱা মুখ্যমন্ত্ৰী থকা বিজেপি দলক কোনো মানুহকে ভোট নিদিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মই মুখ্যমন্ত্ৰীক এটা কথা ক'ব খুজিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ জীৱনৰ যদি আটাইতকৈ ডাঙৰ সপোনটো মহিলাবিলাকক মোবাইল ফোন দিয়া হয়, তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী হিচাপে এজন যে থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী, সেই কথাটো অসমৰ সকলো মানুহে জানি লোৱা দৰকাৰ। থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে সপোন দেখিব লাগে যে অসমৰ প্ৰত্যেকজন মানুহক চাকৰি দিম, প্ৰত্যেকগৰাকী মহিলাক চাকৰি দিম, সেই মুখ্যমন্ত্ৰীজনে সপোন দেখিছে যে অসমৰ মহিলাবিলাকক এটা মোবাইল ফোন দিম। এইটোনো এজন মুখ্যমন্ত্ৰীৰ সপোন হ'ব পাৰেনে? এইটোনো এজন মুখ্যমন্ত্ৰীৰ সপোন হ'ব পাৰে নেকি? আপোনালোকে নিজে ভাবকচোন। মুখ্যমন্ত্ৰী এজনে আচলতে আমাক সকলোকে চাকৰি দিম বুলি সপোন দেখিব লাগিছিলে, কিন্তু দেখিছে কি? এটা মোবাইল দিম। এইটো দুৰ্ভাগ্যজনক কথা। আনহাতে আমি দেখিবলৈ পাইছোঁ যে এইজন মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগতে সকলো মহিলাকে অৰুণোদয় দিম বুলি কৈছিলে, নিদিলে। অৰুণোদয়ৰ পৰিমাণ, টকাৰ পৰিমাণ ৩,০০০ কৰিম বুলি কৈছিলে, নকৰিলে। এই একেজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে সকলো মহিলাক ১০,০০০ টকাকৈ দিয়া হ'ব, নিদিলে লাখপতি বাইদেউ। ২৫,০০০ টকাকৈ দিয়া হ'ব, নিদিলে লাখপতি বাইদেউ। আকৌ তেওঁ এই মুখ্যমন্ত্ৰীজনে কৈছিলে যে সোণৰ গহনা দিব ১ তোলাকৈ, বিয়া পাতিলে মহিলাবিলাকক দিলেনে? নাই দিয়া। অসমৰ মুখ্যমন্ত্ৰীজন এজন আপাত বিস্তক মিছলীয়া ২ নম্বৰী থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী। গতিকে সেই মুখ্যমন্ত্ৰীজনে মোবাইল ফোন দি অসমৰ মহিলাসকলৰ মগজু ক্ৰয় কৰিব খুজিছে। গতিকে এনেকুৱা মুখ্যমন্ত্ৰী থকা বিজেপি দলক কোনো মানুহকে ভোট নিদিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মই মুখ্যমন্ত্ৰীক এটা কথা ক'ব খুজিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ জীৱনৰ যদি আটাইতকৈ ডাঙৰ সপোনটো মহিলাবিলাকক মোবাইল ফোন দিয়া হয়, তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী হিচাপে এজন যে থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী, সেই কথাটো অসমৰ সকলো মানুহে জানি লোৱা দৰকাৰ। থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে সপোন দেখিব লাগে যে অসমৰ প্ৰত্যেকজন মানুহক চাকৰি দিম, প্ৰত্যেকগৰাকী মহিলাক চাকৰি দিম, সেই মুখ্যমন্ত্ৰীজনে সপোন দেখিছে যে অসমৰ মহিলাবিলাকক এটা মোবাইল ফোন দিম। এইটোনো এজন মুখ্যমন্ত্ৰীৰ সপোন হ'ব পাৰেনে? এইটোনো এজন মুখ্যমন্ত্ৰীৰ সপোন হ'ব পাৰে নেকি? আপোনালোকে নিজে ভাবকচোন। মুখ্যমন্ত্ৰী এজনে আচলতে আমাক সকলোকে চাকৰি দিম বুলি সপোন দেখিব লাগিছিলে, কিন্তু দেখিছে কি? এটা মোবাইল দিম। এইটো দুৰ্ভাগ্যজনক কথা। আনহাতে আমি দেখিবলৈ পাইছোঁ যে এইজন মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগতে সকলো মহিলাকে অৰুণোদয় দিম বুলি কৈছিলে, নিদিলে। অৰুণোদয়ৰ পৰিমাণ, টকাৰ পৰিমাণ ৩,০০০ কৰিম বুলি কৈছিলে, নকৰিলে। এই একেজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে সকলো মহিলাক ১০,০০০ টকাকৈ দিয়া হ'ব, নিদিলে লাখপতি বাইদেউ। ২৫,০০০ টকাকৈ দিয়া হ'ব, নিদিলে লাখপতি বাইদেউ। আকৌ তেওঁ এই মুখ্যমন্ত্ৰীজনে কৈছিলে যে সোণৰ গহনা দিব ১ তোলাকৈ, বিয়া পাতিলে মহিলাবিলাকক দিলেনে? নাই দিয়া। অসমৰ মুখ্যমন্ত্ৰীজন এজন আপাত বিস্তক মিছলীয়া ২ নম্বৰী থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী। গতিকে সেই মুখ্যমন্ত্ৰীজনে মোবাইল ফোন দি অসমৰ মহিলাসকলৰ মগজু ক্ৰয় কৰিব খুজিছে। গতিকে এনেকুৱা মুখ্যমন্ত্ৰী থকা বিজেপি দলক কোনো মানুহকে ভোট নিদিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।